हेलो एवरीवन बहुत दिन मैं ये भिडिओ लाइसो जेहेतु बहुत दिन माने लंग भिडिओ দিব পৰা নাছিলো আৰু ভাবিছো আজি এটা ভিডিও আপোনালোকলৈ আগবঢ়াও যেহেতু আমাৰ কোম্পানী বন্ধ দিছে আমাৰ বিহু আছে আৰু বিহু উপলক্ষে আমিনো কি কৰিম আৰু সেইকাৰণে এপাক ওলাই আহিছো আৰু ইয়া ট্ৰেইনত উঠিলোৱে মানে ট্ৰেইনত ইমানে ঠেলা হেঁচা মানে ভিডিও বিলাক কৰিবলৈ নহয় আৰু যেনে তেনে এইখিনি পাইছোহি আৰু যেহেতু আমাৰ অলপমান লং জাৰ্নি আছে আৰু এফালে ট্ৰেইনৰ পৰা নামি পেলাই আকৌ এখন গাড়ীত উঠিব লাগিব আৰু কলৈ যাম কি কথা আপোনালোকক দেখাম বাৰু আৰু এফালে দেখিছে মানুহজনৰ লগতে মানে বহি লৈছো মানে মোক বতাহ লাগে যে একানে বতাহৰ কাৰণে মই মানে কাখতে বহু প্ৰায় ভাগ আৰু মানুহজনে অলপ ভিডিও কৰি আহিছে আৰু এইফালে ফাইনালি আমি আহি আছো বিচলে এইখন হৈছে মৰিনা বিচ আমি পাইছোহি আৰু এতিয়া ইয়াতে আমি নামিম আৰু নামিলো আৰু ইয়াতে এটা আছে এখন মানে পাৰ্ক আছে আৰু পাৰ্কখন মানে পাছত সোমাম আৰু এই প্ৰথমে মানে পানী খা লৈছো যেহেতু ইমানেই গৰম লাগিছে আৰু ইমানেই ৰ'দ ইমান ৰ'দত মই মানে কলৈকো অহা যোৱা কৰিব নোৱাৰো কিন্তু এবাৰ প্ৰথম মানে আহিছো আৰু যেহেতু বিহু বুলি কিনো কৰিম আৰু সেইকাৰণে ইয়াতে ফুৰিবলৈ আহিছো এপাক আৰু আপোনালোককো অলপ দেখাম আৰু ক'ত কি কৰোঁ কি নকৰোঁ আৰু এইখন পাৰ্কখন কিন্তু দেখিবলৈ খুব ধুনীয়া কিন্তু ৰ'দটোৰ কাৰণেহে মোৰ অলপমান মানে অশান্তি হ'ল আৰু এয়া পাই গৈছোহি আৰু প্ৰথম মানে আৰম্ভণিৰ পৰাই দোকান আৰু ইমানেই দোকান মানে হিচাপ নাইকিয়া দোকান আৰু তো মই মানে দোকানবিলাক দেখিয়ে মানে একদম মানে ক'ব নোৱাৰা হৈ যাওঁ মানে কি খাম কি নাখাওঁ এনেকুৱা লাগে আৰু ফাইনেলি ইয়াৰ বিচত যোৱা ৰাস্তা দি আমি সোমালোঁ আৰু দেখিছোনে তলৰ বালি খোপা ইমানেই গৰম মানে কি ক'ব আৰু যি ভাবিছিলোঁ সেয়া মোৰ কাৰণে নহ'লে মানে ইমানেই মই তাপ পাইছোঁ মানে মানুহজনে জোতা পিন্ধি অহাৰ কাৰণে মানে তেওঁ সুবিধা হৈছে কিন্তু মোৰ জোতা নাই যে চেণ্ডেলযোৰ পৰা মই ইমানেই অসুবিধা পাইছোঁ আৰু দেখিছেনে সোমাই যাওঁ মোৰ মানে চেণ্ডেলযোৰ অলপমান ওখ আছিল যে আৰু সেই ওখৰ কাৰণে মই মানে বালিত সোমাই যাওঁ আৰু গোটেই ভৰিটো মানে মোৰ পুৰি গৈছে আৰু সকলোৱে জোতা পিন্ধি আহিছে আৰু মোৰহে মানে এনেকুৱা গতি হ'ল আৰু এইবিলাক ফুলি দোকান মানে যি টি আৰু বহুত বস্তু ওলাইছে মানে সকলো বস্তু দেখিয়ে মই মানে কোনটো নলওঁ এনেকুৱা লাগে আৰু এয়া আহি ফাইনেলি এয়া পাই গৈছোঁ আমাৰ মানুহজনৰ লাগিলে খকুৱা আৰু এইফালে দেখিছেনে এইটো হ'ল অক্টোপাছ তেওঁ বোলে আজি অক্টোপাছ খায় কিন্তু মইতো এইবিলাক একেবাৰে নাখাওঁ আৰু সেয়া তেওঁ অক্টোপাছ খাবৰ কাৰণে যুঁজা লগাই আছে আৰু তেওঁ বোলে অক্টোপাছটো খায় সেইকাৰণে অক্টোপাছটো এতিয়া বনাব আৰু সেয়া তেওঁ ভিডিঅ' কৰি আছে আৰু কেনেকৈ খায় আপোনালোকে চাবচোন আৰু এতিয়া এইফালে অক্টোপাছটো মানে বাছি ল'লে আৰু অক্টোপাছটো সৰু হয় তথাপিও মানে খাওঁ কৈ আছে সেইকাৰণে এতিয়া অক্টোপাছটো এতিয়া ভাজিব আৰু ইয়াত কিনো মছলা সানিছে আৰু নাজানো দেই আৰু এতিয়া এয়াকে মানে মানুহজনে একদম টিপ পলাই খাব আৰু মোৰতো দেখিয়ে আৰু কিবা লাগিছে আপোনালোকে বাৰু অক্টোপাছ খাই পাইছেনে নাই জনাবচোন দেই আৰু এইটোৱে অক্টোপাছটো মানুহজনে খাব আৰু লাইফত ফাৰ্ষ্ট টাইম মানে আগৰ পৰা খাওঁ বুলি ভাবি আছিলোঁ কেনেকুৱা লাগে আৰু সেইকাৰণে যদি চব সৰু অক্টোপাছ দেখিছেনে মজা ছাগলী পেটুকাৰ নিচিনা লাগে হয় পেটুকাৰ যে খাইছিলোঁ আকৌ পেটুকাৰ নিচিনা লাগিছে এবাৰ দিয়া খোৱা পেটুকাৰ লাগিছে নেমু দিছে পিঁয়াজ দিছে সপোন দেখি যাবি যেন লাগিছে এয়া খাই কৰি লৈ আহি গৈছোঁ আৰু সাগৰৰ পাৰত আৰু সাগৰৰ পাৰ পোৱাৰ লগে লগে মানে ইমানেই ঠাণ্ডা লাগিছে আৰু বতাহজাক মাৰিছে আৰু খুব ভাল লাগিছে মানে প্ৰথমে ইমানেই ৰ'দ আছিলে আৰু যেতিয়া সাগৰৰ পাৰটো পাই গৈছোঁ তেতিয়াহে মানে অলপমান ভাল লাগিছে আৰু ঠাণ্ডা আৰু ইমানেই সোঁত বহিছে মানে সাগৰখনত মোৰ মানে ইমানেই ভয় লাগে এই মানুহখিনি ইমান আগত আছে মই অকণমান আগত যাওঁতেই মানে পানীখিনি দেখিছেনে এনেকৈ ঠেলি আহোঁতে মই পৰিব লৈছিলোঁ ভাবি লওকচোন মই মাজত গ'লে মোৰ কি অৱস্থা হ'ব আৰু ইয়াৰ পেণ্টটো কুচাই লৈছোঁ আৰু মানে ইমানেই তিতি গৈছে পেণ্টটো আৰু ইয়াৰ দেখি কিন্তু খুব ভাল লাগিলে মোৰ গৈও ভাল লাগিলে আৰু নেক্সট টাইম মই কেতিয়াবা যাম আৰু তেতিয়া ভালদৰে ভিডিঅ' কৰিম যিহেতু আজি ইমানেই গৰমৰ প্ৰভাৱ পৰিলে মানে মোৰ ভিডিঅ'টো কৰা শান্তি নহ'ল আৰু কিন্তু সাগৰৰ পাৰ পাওঁতে অলপমান ভাল লাগিলে আৰু সৰু শ্বৰ্ট ভিডিঅ'বিলাক ৰাখিছোঁ সেইবিলাক লাহে আপোনালোকক দি থাকিম আৰু সঁচাই মানে আজি দিনটো বিহু বুলি ইয়াতে মানে আমি কটালোঁ আৰু সাগৰ পাৰতে যিহেতু আমাৰ অসমতো খুব ধুনীয়া বিহু হৈ আছে কিন্তু আমাৰ ইয়াত নাই সেইকাৰণে আৰু আমাৰ নিজৰ মনৰ কাৰণে আমি ইয়াতে আৰু ফুৰিবলৈ আহিলোঁ আৰু ইয়াৰ খুব মানে এটা শান্তি পৰিৱেশ আমি মানে বেছিভাগ সাগৰৰ পাৰতে ৰৈ থাকিলোঁ বেলেগ জেগা ফুৰিবলৈ নহ'লে যিহেতু ইমানেই দোকান আছে মানে এই দোকানখিনি ঘূৰিবলৈ নহ'ল আৰু এই সাগৰৰ পাৰতে আমি মানে বেছি সময় টাইমটো স্পেণ্ড কৰিলোঁ আৰু যিহেতু বহুতেই ভাল লাগিলে আমি কামত ইমানেই ব্যস্ত থাকোঁ যে আমি নিজক সময় দিবলৈ নহয় কিন্তু আজিৰ দিনটো আমি নিজকে সময় দিলোঁ আৰু সকলো কামৰ কথাই পাহৰি গ'লোঁ আৰু শেষত আমি এয়া ল'বলৈ আহিছোঁ শংখ আৰু ইমান ডাঙৰ শংখ আৰু ইফালে লগৰজনে লৈছে আৰু ময়ো মানে তাত বজাব ধৰিছিলোঁ কিন্তু মই বজাব নোৱাৰিলোঁ পাছৰ ৰুমত আহি বজালোঁ আপোনালোকে চাগে শ্বৰ্ট ভিডিঅ' এটা দেখিছে আৰু আজিলৈ ইমানেই আৰু আপোনালোকৰ বাবে নতুন শ্বৰ্ট ভিডিঅ'বিলাক আহি আছে দেই।